আৰু আপোনাৰ মানি প্ৰব্লেম, ঘৰুৱা হাজবেণ্ড ৱাইফৰ মাজত ৰিলেশ্যন বেয়া থাকে, বেলেগৰ লগত এইবোৰ সকলো মানে ব্লকেজ কিছুমান থাকে আমাৰ নিজৰ লগতে। এই সকলোবোৰ ব্লকেজ তাৰমানে ইয়াতে মানে পুৰা ক্লিয়াৰ। মাকজনীয়ে ক'লে যে তুমি কি ছেশ্যন দিয়াচোন এটা কিবা, তেওঁ মাত্ৰ 2টা ছেশ্যন লৈছে মোৰ হাতেৰে। তো লৈ কিনে মানে এতিয়া মানে শাহু শহুৰে একদম মানে ভাল পোৱা হৈ গ'ল। তেওঁ সদায় ফোন কৰে যে বাইদেউ মই বহুত ভাল পাইছো। তো সেনেকুৱা পজিটিভ ৰিজাল্ট বহুত পাইছো। নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ অতিথি শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলৰ অতিথি হিচাপে মোৰ লগত আছে মায়া চৌধুৰী বাইদেউ। তেখেত হৈছে এক্সেছ বাৰ ফেচিলেটৰ আৰু লগতে প্ৰেক্টিচনাৰ, আৰু আন এগৰাকী প্ৰেক্টিচনাৰ আছে এক্সেছ বাৰৰ প্ৰণামী বৈশ্য। প্ৰথমে আপোনালোক দুয়োগৰাকীক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ আপুনি এইখিনি সুযোগ দিয়াৰ বাবে। আপোনাৰ বিষয়ে শুনি আছোঁ যে আপুনি খুব ধুনীয়া ধুনীয়া এক্সেছ বাৰৰ ছেশ্যন দিয়ে, আৰু আপোনাৰ সেই ছেশ্যন পাই বহুতো লোক উপকৃত হৈছে, বহুত সমস্যা দূৰ হৈছে। সেইকাৰণে মই ভাবিলোঁ যে আপোনাৰ লগত অলপ কথা পাতোঁ, আপোনাৰ বিষয়ে দৰ্শকসকলক জনাওঁ, কাৰণ বহুতো লোকে হয়তো এতিয়াও গম নাপাবও পাৰে। গতিকে সেইকাৰণে আহিলোঁ। এতিয়া প্ৰথমে আপোনাৰ ব্যক্তিগত পৰিচয়টো আকৌ এবাৰ মই দৰ্শকসকলক ক'ব দিম। মোৰ নাম মায়া চৌধুৰী। মই এনেই হাউচ ৱাইফে আছিলোঁ, কিন্তু এতিয়া ধৰক মই এক্সেছ বাৰ নিজে যেতিয়া শিকিলোঁ, শিকাৰ পিছত ধৰক মই এতিয়া আনক ছেশ্যনো দিওঁ আৰু মই শিকাওঁ। সেইখিনিয়ে আৰু মোৰ বেলেগ একো সেয়া নাই আৰু প্ৰফেশ্যনেল বুলি বুলিবলৈ একো নাই আৰু আপোনাৰ পৰিচয়টো? হয়, নমস্কাৰ, মোৰ নাম প্ৰণামী বৈশ্য। ময়ো এতিয়া মানে প্ৰেক্টিচনাৰ মানে হৈছোঁ, প্ৰেক্টিচ কৰি আছোঁ। আগতে কিবা কিবি কাম কৰিছিলোঁ, কৰা নহয়, কিন্তু মোৰ সৰু বেবী এগৰাকী হোৱাৰ কাৰণে মানে অকণমান প্ৰব্লেম হ'ল। মই বেংকত কিবা কিবি কৰিছিলোঁ, বেংকত কাম কৰিছিলোঁ বা বিউটিচিয়ান কোৰ্চো কৰিছোঁ। কিন্তু মানে যেতিয়া মই দেখিলোঁ ন এক্সেছ বাৰ্ছ দেখি মই একদম মানে 2টামান ছেশ্যনো ল'লোঁ, বহুত ভালো পালোঁ, বা ৰাস্তাবিলাক বহুত খোল খাই গৈছে। মই ভাবিলোঁ কিজানি মই শিকিলে আৰু অকণমান ভাল হ'ম নেকি, বা 2জনমানক যদি মই ভাল কৰিব পাৰোঁ। সেই ভাবেই মই মানে প্ৰেক্টিচনাৰ হৈছোঁ এতিয়া। আৰু এতিয়া মানে বাইদেউৰ লগতে একেলগে আমি মানে এটা গ্ৰুপ হিচাপত মানে আমি কৰি আছোঁ এতিয়া। মানে এনেই আপুনি মানে বাইদেউৰ ষ্টুডেণ্ট আছিলে? আৰু নহয়, বাইদেউৰ ষ্টুডেণ্ট নহয়, মই পলইবা তাতে শিকিছোঁ, মই গুৰু পলইবা হয়। কিন্তু মানে কি হয়, আমাৰ বাইদেউ আগৰ পৰা আমাৰ চিনাকি আছিলে, কিন্তু মই আগতে শিকি ললো ন। কিন্তু মানে বাইদেউ মানে ধুনীয়া শিকাই আছে, ছেশ্যন লৈছিলোঁ, তেখেতৰ তাতো মই ছেশ্যন লৈছোঁ। বহুত ভাল পাইছোঁ, আৰু ইমান ধুনীয়া মানে তেখেতে দিছে, মানে বহুত মানে ভাল লাগিছে। সেইকাৰণে মই ভাবিলোঁ বাইদেউ মানে আমাৰ আগৰ পৰাই চিনাকি, মানে আমি ইয়াতে থাকোঁ যিহেতু, আমাৰ এইখিনি এৰিয়াতে আমাৰ ঘৰ, বা আমি একেলগে পঢ়িছিলোঁ এখন স্কুলতে। তো তেতিয়াৰ পৰা আমাৰ চিনাকি। ভাবিলোঁ বাইদেউ ক'লে এতিয়া যে আমি বাইদেউ ফেচিলেটৰ হোৱাৰ কাৰণে ভাবিলোঁ আমি এটা গ্ৰুপ হিচাপত যদি আমি কাম কৰোঁ, বা আমি যদি মানুহক সহায় কৰিব পাৰোঁ যাতে চবৰে লাইফটো সলনি হওক, এই ভাবি কিনে আমি একগোট হৈছোঁ। আৰু এতিয়া বাইদেউ অকণমান এক্সেছ বাৰৰ বিষয়ে ক'ব। আজিকালিতো মানে বহুত জনাজাত হৈছে, বহুত মানুহৰ আগতে গমেই নাপাইছিলে, এতিয়া বহুতে জনা হৈছে। তথাপিও বহুতে মানে একদম কিনো বস্তুটো ভালকে জানিব বিচাৰে। এক্সেছ বাৰ্ছটো একচুৱেলি এইটো এটা স্পৰ্শ থেৰাপি হয়। এইটো আমি মানে আমাৰ ব্ৰেইনত 32টা পইণ্টছ থাকে, সেই পইণ্টছ কেইটাত তাৰমানে আমি হাতেৰে স্পৰ্শ কৰি আমাৰ কিছুমান ক্লিয়াৰিং ষ্টেটমেণ্ট আছে, সেইবোৰ আমি মাতিব লাগে। মাতিলে ধৰক যোনে ধৰক ছেশ্যন লয়, তেওঁ আপোনাৰ কিছুমানৰ ধৰক বিষ বেদনাৰ সমস্যা, কিছুমানৰ আপোনাৰ মানি প্ৰব্লেমটোতো চবৰে বেছি, প্ৰব্লেমে বেছি এইটো। প্লাছ আপোনাৰ ধৰক ৰিলেশ্যনশ্বিপত বহুত প্ৰব্লেম থাকে, আৰু আপোনাৰ বেমাৰ, মানুহৰ কিমান বেমাৰ আজিকালি, এইবিলাক মানে ধৰক ডিপ্ৰেশ্যন, এনজাইটি, এইবোৰৰ পৰা তাৰমানে মানুহজন সহজতে ৰিলিফ পায়, আৰু মানি ব্লকেজ খোল খায়। কিন্তু আপোনাৰ এনেকুৱা নহয় যে মই এটা ছেশ্যন লৈছোঁ, আজি ছেশ্যন লৈছোঁ, কালিয়ে মোৰ চব ভাল হৈ যাব, তেনেকুৱা নহয়। কিছুমান মানুহৰ কিন্তু এটাতে বহুত পজিটিভ ৰিজাল্ট, আৰু কিছুমানে ধৰক কিছুদিন ল'ব লাগে। আৰু আপোনাৰ মোৰ তাতেতো বহুত ধৰক ইমূৰৰ পৰা সিমূৰলৈকে মানুহ আহিছে, নহা নহয়, বহুত আহিছে, বহুতে ভাল ৰিজাল্ট পাইছে।
আৰু আপোনাৰ মোৰ তাতে এতিয়াও মানে আহি থাকে তেখেতসকলেই আহে কিছুমানে ধৰক মান্থলি আহে কিছুমানে 15 দিনৰ মূৰত আহে কিন্তু মানে এনেকুৱা হৈছে ছেছনটো তাৰমানে কিছুমানে ধৰক ড্ৰিংকছৰ বহুত এডিক্টেড থাকে তেনেকুৱা পেচেণ্টটো ভাল পাইছে সাইকেট্ৰিক প্ৰব্লেম কিছুমানে হেভি সাইকেট্ৰিক প্ৰব্লেম থাকে তেওঁ ভাল পাইছে এনেকৈ মানে মোৰ তাত বহুতে ৰিজাল্ট পাইছে হয় আৰু আপোনাৰ মানে এই যিটো ক'লে মানি প্ৰব্লেম সেইটো মানে বহুতৰ হয় কিছুমানে ধৰক কষ্টও কৰি আছে কামো কৰি আছে কিন্তু তাৰ পিছতো একচুৱেলি মানি প্ৰব্লেম খোল খাই বুলি কোৱা হয় কিয় ইয়াতে চাওক আমি এতিয়া ছেছন লৈছোঁ ছেছন লৈ আমি নিজে বহুতখিনি আমি ৰিলেক্স ফিল কৰিছোঁ আমাৰ ব্ৰেইনটো বহুত মানে বেলেগ সলনি হৈ যায় এতিয়া এক্সাৰচাইজ বাৰ শিকি পেলাই ছেছন দিছোঁ ছেছন দিওঁতে আমি কিবা এটা এমাউণ্ট লওঁ সেইটো এটা মানি ব্লকেজ স্কুল খালে নে নাই প্লাছ আমি আৰু ধৰক আৰু আনাদাৰ আমি ট্ৰেইনিং ল'লোঁ লৈ পেলাই আমি শিকাব পৰা হ'লো এতিয়া শিকোৱাৰ লগে লগে আমি আৰু কিবা এটা লওঁ সেইটো এটা আমাৰ প্লাছ পইণ্ট গতিকে তাৰ উপৰিও ধৰক বহুত অপৰচুনিটিজ আহে কিন্তু ভাল ভাল মানে আৰু বহুত ভাল ভাল মানুহ লগ পোৱা যায় এক্সাৰচাইজৰ যোগেদি আৰু এনে কিছুমানে কয় ধৰক এই যে এটা মেনিফেষ্টেশ্যন কৰি পেলাই ধৰক গাড়ী কিনিলো মাটি কিনিলো মেনিফেষ্টো এইটো কমপ্লিট বেলেগ বেলেগটো এক্সেছৰ লগত নহয় মেনিফেষ্টেশ্যনটো বেলেগ হয় আমিও কৰিম লাহে ধীৰে আমাৰ বহুত প্লেনিং আছে আমি এইবিলাক গোটেইখিনি আনিম আগুৱাই আনিম আৰু আপোনালোকে মানুহক যথেষ্টখিনি সহায় কৰিছে কাৰণ বিশেষকৈ ঘৰুৱা সেই কণ্ডলটোৰ যিটো কথা ক'লে সেইটো মানে যদি এই এক্সেছ বাৰৰ যোগেদি সুফল পায় তেতিয়াহ'লেতো খুবেই ভাল কথা কাৰণ এইটোৰ কাৰণে মানে ঘৰ সংসাৰ ধ্বংস হৈ যায় এটা পৰিয়াল শেষ হৈ যায় এই ময়ে পাইছো ময়ে যেতিয়া ছেছন দিছিলো ন এগৰাকী লেডিয়ে মানে কেনেকুৱা হৈছিলে মানে শাহু শহুৰ থাকে ন কিছুমানৰ প্ৰব্লেম থাকে মানে একদম ডিপ্ৰেছনত ভুগি গৈছিলে তাৰপিছত তেখেতসকলৰ ঘৰ গণেশগুৰিতে হয় তো মাকজনীয়ে ক'লে যে তুমি কি ছেছন দিয়াচোন এটা কিবা তেওঁ মাত্ৰ 2টা ছেছন লৈছে মোৰ হাতেৰে তো লৈ কিনে মানে এতিয়া মানে শাহু শহুৰে একদম মানে ভাল পোৱা হৈ গ'ল তেওঁ সদায় ফোন কৰে যে বাইদেউ মই বহুত ভাল পাইছো তো সেনেকুৱা পজিটিভ ৰিজাল্ট বহুত পাইছো বা কাৰোবাৰ টোপনি নাহে মানে গোটেই 2টা 3টা লৈকে থাকে কিন্তু মানে এতিয়া মানে 10-15 মিনিট খোৱাৰ পিছতে মানে টোপনি আহি যায় তো তেখেতসকলে আৰু আহে মানে ৰিলিফ মানে বহুত পায় আৰু তাৰোপৰি মই মানে এক্সেছ বাৰ্ছটো ক'ব গ'লে মানে মই মেনিফেষ্টেড কৰিহে মই পাইছো বুলি ক'ব পাৰি মানে লিখি আছিলো মই পল্লৱী বাহঁতৰ পৰা মানে শিকি মানে দেখিছিলো যে এনেকে কৰা সেনেকে কৰিও মানে বহুতে বহুত ফল পাইছে ময়ো পাইছো মানে মই এক্সেছ বাৰ্ছটো শিকিম বুলি মই এটা মানে ভাবিছিলো শিকিমে মই কেনেকে কৰো কি কৰো পইচা মিলা নাছিল চবৰে প্ৰব্লেম মানে একেবাৰতে ইমানখিনি পইচা বহুত নাখায়ও তো সেনেকে মানে পইচাও মিলি গ'ল তাৰ মানে তো মানে বহুত মানে কি হয় এক্সেছে মানে বহুত কিবা কিবি দিছে মোক লাইফত মানে কি আপোনাৰ সৰু সুৰা মানে কি আশা মানুহৰ যে অকল মানিয়ে যে প্ৰব্লেম থাকিব বা কিছুমানে বহুতৰে বহুত আশা থাকে মোৰ বহুতখিনি আশা পূৰণো হৈছে মোৰ লগতে মই যাক ছেছন দিছো তেখেতসকলৰো বহুত মানে উপকৃত হৈছে ভাল লাগে আৰু কিবা এটা কৰি পেলাই যদি পজিটিভ ৰিজাল্ট পায় যেতিয়া আনে কয় যে ভাল পাইছো তেতিয়া মানে তাৰে মাজতে 2-এটাই বেয়াও ক'ব সেইটো আপোনাৰ সেইটো কিন্তু কাকো বাধা দিব নোৱাৰে আৰু ভালৰ মাজতো বেয়া এটা থাকিব নহলে আপোনাৰ ভালটোৰ অনুভৱ নহয় আৰু এটা কথা কয় নহয় মানে বিশ্বাসে মিলয় হৰি হয় নাই যদি আমি বিশ্বাস কৰো তেতিয়া আমি ফল পাম হয় আমি ভগৱানক যেনেকে আমি বিশ্বাস ভগৱান আছে আমি যদি বিশ্বাস কৰো আমি পাই যাওঁ আমি ক'তনো ভগৱান সেনেকে যদি আমি ভাবো ক'তনো পাম আৰু বাইদেউক সুধিছো যে এক্সেছ বাৰৰ যোগেদি যিটো আপুনি ক'লে যে বেমাৰ বহুতখিনি ৰিলিফ পায় বুলি সেইটোত তাৰমানে ধৰক আফটাৰ ট্ৰিটমেণ্টৰ পিছত নে ট্ৰিটমেণ্ট নকৰোঁতে ভাল পায় নহয় ট্ৰিটমেণ্টটো মানে আপুনি ডক্টৰৰ তাতে ট্ৰিটমেণ্ট লৈ আছে সেইটো বেলেগ কথা কিন্তু কিছুমান মানুহে ট্ৰিটমেণ্ট লৈ ধৰক ৰিজাল্ট হয়তো পাইছে যদিও কম মেডিচিন খায় কিছুমানে মেডিচিন খাব বেয়া পায়তো মেডিচিন খালে বস্তুটো কমি থাকে বাদ দিলে আৰু হয় তেনেকুৱা ধৰণৰ মানে বহুতখিনি মানুহ মোৰ তাতে আহিছে মানে কয় যে বাইদেউ ইমান ডক্টৰক দেখুৱাইছো মেডিচিন খাইছো কিন্তু মোৰ মানে সুফল পোৱা নাই সেইকাৰণে আহিছো ছেছন এটা লৈ চাওঁ বুলি না আমি কিন্তু প্ৰব্লেমটো চাই কৈ দিওঁ যে নহয় বাইদেউ আপুনি
এটা ছেশ্যন ল'লে হয়তো ইমান ৰিলিফ নাপাব পাৰে, আপুনি 2-3টা লৈ লওক, এনেকৈ কৈ দিওঁ। আৰু কিছুমানে ধৰক ল'বৰ দিনাখনেই উঠিয়ে কয় যে মোৰ দেখোন এইটো মানে বিষ ইমান বেছি হৈ আছিলে, এই বিষটো নোহোৱা হৈ গ'ল দেখোন, এনেকুৱা। মোৰ তাতেতো এনেকুৱাও মানুহ আহিছে আপোনাৰ ধৰি ধৰি আনিব লগা হৈছে, আহিবৰ দিনাখনে মানে ধৰি ধৰি আনিছে, মানে আহিব নোৱাৰে, কিন্তু যাবৰ দিনাখনে অকলে খোজকাঢ়ি গৈছে। কিমান ভাল লাগে ন, বহুত ভাল লাগে, বহুত ভাল লাগে সেইবিলাক। তেখেতসকলেও এতিয়া মানে কৈছে যে আমি নিজে শিকিম মানে কৈছে যে বাইদেউ আপোনাৰ তাতে আহি থকা আমাৰো বহুতখিনি ডিষ্টেঞ্চ হয়, গতিকে শিকিয়ে লওঁ, আপুনি শিকাবনে? মই নিশ্চয় শিকাম, আহিলে হ'ল, এতিয়া সিহঁতে শিকিব। তাৰমানে বহুতখিনি মই মানুহ পাইছো মোৰ তাতে ছেশ্যন লোৱা, এতিয়া মোৰ তাত শিকিব ওলাইছে। মানে এতিয়া আমি বেলেগ বেলেগ এৰিয়াতো আমি যাম, যোনে য'ত বিচাৰে তাতে আমি যাম। আমি এতিয়া ৰিচেণ্টলি আমাৰ নলবাৰীত আছে, 7 তাৰিখে আমি নলবাৰীত গৈ আছো। কোনোবাই যদি আৰু ধৰক শিকিব বিচাৰে এইকেইদিনৰ ভিতৰত আমাক কণ্টেক্ট কৰিব পাৰে। আৰু নলবাৰীৰ দৰ্শক যদি কোনোবাই চাই আছে তেতিয়াহ'লে কেইদিনমান তাৰিখ বুলি ক'লে? 7 জানুৱাৰীত বাইদেউহঁত গৈ আছে নলবাৰীত ছেশ্যন দিবৰ কাৰণে, গতিকে ক্লাছো দিব, ছেশ্যনো দিব। গতিকে যদি নলবাৰীৰ দৰ্শকে চাই আছে, মই স্ক্ৰীণত কণ্টেক্ট নম্বৰ থাকিব, ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ থাকিব, বাইদেউৰো থাকিব, তেখেতৰো থাকিব, আপোনালোকে ফোন কৰি কণ্টেক্ট কৰি ল'ব পাৰিব। তাৰোপৰি আমি বেলেগ বেলেগ এৰিয়াতো যাম, আৰু যদি বেলেগ আৰু গুৱাহাটীৰ ধৰক মোৰ তাতে আহিলে হ'ল, মোক যোগাযোগ কৰিলে হ'ল। আৰু বেলেগ ঠাইতো যদি মানে বিচাৰে কণ্টেক্ট নম্বৰত ফোন কৰিব, আৰু কেনেদৰে সুবিধা হয়, কেতিয়া যাব লাগে তেনেকে আমি কৈ দিম। তেতিয়া আপোনালোকৰ সুবিধা মতেও আমি যাব পাৰো, কাৰণ কিয় চবৰে একেলগে সুবিধা নাথাকিব পাৰে, বা আমাৰ সুবিধা মতে তেখেতসকলৰ নিমিলিব পাৰে। তো মানে আমি সকলোখিনি ডিছকাছ কৰিহে আমি যাম। তো আপোনালোকে নিশ্চয় ভাল পাব আমাৰ তাতে শিকি। তো আপোনালোকে সোনকালে যোগাযোগ কৰক আমাক। আৰু আপোনালোকৰ কথাখিনি শুনিতো মোৰো মন গৈছে মানে এক্সেছ বাৰ ল'বলৈ। সোনকালে মই আহিম ল'বলৈ। আৰু এতিয়াতো গমে পাইছে মোৰ অকণ ব্যস্ততা, কৈছোৱে মোৰ মানে স্কেডিউল একদম বহুত লম্বা হৈ আছে। আপুনি লৈ চাওক, তাৰপিছত আপুনি ৰিজাল্ট নিজে পাব। গতিকে মই ল'মহি, মানে শুনিয়ে ভাল লাগিছে। আৰু মই দেখিলো যিহেতু তেখেতক দি থকা ছেশ্যন দি থকা দেখিছো, গতিকে দেখি ভাল লাগিছে। সোনকালে ল'ম, আৰু যেতিয়া ল'ম আপোনালোকক আকৌ মই ভিডিঅ' কৰি দেখুৱাম যে মই ল'ব আহিছো বুলি। বাইদেউতা এগৰাকী মহিলাৰ আপোনাৰ পিৰিয়ডছ হোৱা নাছিলে, মিনিমাম 6 মান্থছ। তেওঁ মানে আহি মোক ক'লে যে মই মানে ইমান দিন হ'ল মোৰ মানে এইটো এনেকুৱা হোৱা নাই, এইকাৰণে মই মানে আহিছিলো এনেকুৱা। মোৰ তাতে ছেশ্যন লৈ গৈ নেক্সট দিনাই মোক ফোন কৰিছে, বাইদেউ মোৰ হৈ গ'ল। ভাল লাগে মানে নগাঁৱৰ পৰা আহিছে, আপোনাৰ নগাঁও, মৰিগাঁৱৰ পৰা আহিছে, কঁকালৰ বিষ ভাল পাই গ'ল। নগাঁৱৰ পৰা মাৰিছে, ডিপ্ৰেশ্যন আছে, বহুত মানুহ দূৰৰ পৰা আহি আছে। আপোনালোকে যদি মৰিগাঁও, নগাঁও য'তে নহওক, আপাৰ আছাম, লৱাৰ আছাম, মানে য'তে গুৱাহাটী, য'তে বিচাৰে আপোনালোকে আমাক পাব, আৰু নিশ্চয় ভাল পাব। আমিনো কেনেকুৱা আপোনালোকে এবাৰ চাওকচোন। সেইটোৱে, আৰু যেতিয়ালৈকে নাহে তেতিয়া গম নাপায়, গম নাপাব। যেতিয়া আমি টাচিং হ'ম বা যেতিয়া আমি কথা পাতিম, তেতিয়াহে মানুহজন কেনেকুৱা বা কেনেকুৱাকে শিকায়, তেতিয়াহে গম পাব। তো আপোনালোকে এবাৰ মানে শিকাব আমাকো সুযোগ দিয়ক, বা আপোনালোকে নিজে আমাক কণ্টেক্ট কৰক, নে কি কয়? বাইদেউ, এতিয়াতো মই বহুতখিনি কথা গম পালোৱেই। এতিয়া এক্সেছ বাৰৰ যিটো ফিজ হয় সেইটো কিমান বাৰু ক'ব পাৰি যদি কওক? পাৰি, একো নাই। এক্সেছ বাৰ্ছৰ একচুৱেলি ক্লাছ আমি যদি লওঁ, এজন ষ্টুডেণ্টৰ পৰা আমি 24,000কে লওঁ। আৰু আপোনাৰ যদি ছেশ্যন ল'ব আহে তেনেহ'লে 2,000কে লওঁ। এনে ছেশ্যনৰ বহুতৰ বেলেগ বেলেগ ৰেট, কিন্তু মই 2,000কে লওঁ। আৰু কিন্তু যিটো মানে ক্লাছ শিকিলে 24,000টো কিন্তু সেইটো সকলোৱে লয়। কিছুমানে ধৰক হোটেলত ক্লাছ দিয়ে, তো হোটেলৰ খৰচা থাকে, তো সেইটো কাৰণে ধৰক 1,000 এটা ৰেজিষ্ট্ৰেশ্যন হিচাপত লয়। কিন্তু আমি ৰেজিষ্ট্ৰেশ্যনটো 24,000ৰ ভিতৰতে ৰাখোঁ। আমি ধৰক বৰ্তমানলৈ আমি হোটেল লোৱা নাই, সেইটো কাৰণে। আৰু মোৰ ধৰক দেখিছে আপুনি, মোৰ ঘৰতে বহুতখিনি সুবিধা আছে, তো সেইটো কাৰণে। আৰু আপোনাৰ যিটো ছেশ্যনৰ ৰেট সেইটো কিন্তু চবৰে বেলেগ বেলেগ। কিছুমানে 4,000 লয়, কিছুমানে 3,000, কিছুমানে 2,500, আৰু মই ধৰক 2,000 লওঁ। আৰু মাজে সময়ে মই বাচ্চা আৰু বৃদ্ধাৰ কাৰণে মই ফ্ৰী ছেশ্যনো ৰাখোঁ।
হয় হয় সেইটো খুব মানে জানি ভাল লাগিলে মানে ভাল সেইটো ইনিচিয়েটিভ লৈছে এনেকুৱা আপুনি নহয় যে এইটো কৰিবই লাগিব তেনেকুৱা নহয় কিন্তু মোৰ পিনৰ পৰা মই ফ্ৰী সেশন দি দিওঁ বাচ্চা আৰু বৃদ্ধৰ হয় দৰ্শকসকল এতিয়াতো কথা আমি বহুতখিনি পাতিলো এতিয়া এবাৰ বাইদেউৰ ইয়াতে এটা সেশন দিব অকণমান আপোনালোকক দেখুৱাওঁ কেনেকৈনো বাইদেৱে সেশনটো দিয়ে নহয় জানো বাইদেউ দেখাব পাৰিম দৰ্শকসকল আহকচোন মই এক্সেছ বাৰৰ থেৰাপিনো কেনেকৈ দিয়ে অকণমান চাই লওঁ তাৰপিছত আকৌ আমি বাইদেউৰ লগত কথা কণ্টিনিউ কৰিম এইটো থেৰাপিৰ পৰা মানে কি হয় কি কি উপকাৰ হয় এইটো আপোনাৰ হল স্পৰ্শ থেৰাপি এক্সেছ বা স্পৰ্শ থেৰাপি ইয়াতে আপোনাৰ মানে আমাৰ ব্ৰেইনত 32টা পইণ্টছ থাকে এই পইণ্টছবিলাকত আমি আঙুলিৰে টাচ কৰি কৰি আমি কিছুমান আমাৰ ক্লিয়াৰিং ষ্টেটমেণ্ট আছে সেইবোৰ মাতি দিওঁ যাৰ ফলত তেওঁৰ যিবোৰ ধৰক সমস্যা কিছুমানৰ এনজাইটি ডিপ্ৰেশ্যন কিছুমানৰ ধৰক বহুত হেভি সাইকেট্ৰিক প্ৰব্লেম হৈ যায় নাৰ্ভৰ প্ৰব্লেম বিষ বহুত আজিকালিতো বিষটো বহুত বেছি মানুহবিলাকৰ আৰু আপোনাৰ মানি প্ৰব্লেম ঘৰুৱা হাজবেণ্ড ৱাইফৰ মাজত ৰিলেশ্যন বেয়া থাকে বেলেগৰ লগত এইবোৰ সকলো মানে ব্লকেজ কিছুমান থাকে আমাৰ নিজৰ লগতে এই সকলোবোৰ ব্লকেজ তাৰমানে ইয়াতে মানে পুৰা ক্লিয়াৰ কৰি দিয়া নিগেটিভিটিখিনি আঁতৰাই দিয়া যায় এইটো হল মানে আমি সাধাৰণতে সেশন বুলি কওঁ সেশন বুলি কয় এক্সেছ বাৰ সেশন এইটো মই মানে এখেতে ল'ব এখেতে বহুতখিনি মানে আগতেও ল'লে মোৰ তাৰ পৰা আৰু আপুনি সুধি চাব পাৰে কেনেকুৱা ধৰণৰ মানে ৰিজাল্ট পাইছে ঠিক আছে কেনেকুৱা পাইছে আপুনি সেশনবোৰ লৈ পেলাই বাইদেউ তাত মই বহুতখিনি ভালে পাইছোঁ মোৰ মানে আপোনাৰ মেইন কথা হ'ল বিশ্বাসটো থাকিব লাগে মানে বিশ্বাস হ'লেহে আপোনাৰ কামটো দিয়ে হয় তাৰপিছত মোৰখিনি বহুত ঘৰৰ মোৰ হাজবেণ্ড ৱাইফৰ অলপমান হেৰি আছিলে সেইটো ভাল পাইছোঁ আৰু মোক বেমাৰো ভাল পাইছোঁ বহুতখিনি সেইটো কাৰণে ভাল বুলি ভাবোঁ আৰু কেইটামান ল'লে এতিয়ালৈকে আপুনি মই আপোনাৰ দুটামান লৈছোঁ দুটা দি কাম দিছে মোক ল'ম বুলি ভাবিছোঁ আৰু মোৰ অলপমান প্ৰব্লেম আছিলে মেন্সৰ অলপমান মানে পেটৰ বিষটো বহুত 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 বেছি আছিলে মানে ইমান ঔষধ খালেও ভাল নহয় তেওঁৰ পৰা মই দুটা ল'লোঁ তাৰপিছত আৰু মই একেবাৰে এতিয়া মানে সেইটো প্ৰব্লেম নাই ধুনীয়াকৈ মই কামখিনি কৰোঁ আগতে কাম কৰিবই নোৱাৰিছিলোঁ গা চা বেয়া লাগি যায় আৰু থিয়ই হ'ব নোৱাৰোঁ থিয়কৈ ধুনীয়াকৈ মই কাম কৰোঁ ঔষধ খাব নালাগে মোক আগতে ঔষধ খাইছিলোঁ ঠিক আছে আপোনালোকে আহিব পাৰে সেশন ল'ব পাৰে একো নাই ভাল পাব আহিব দৰ্শকসকল আহিব পাৰিব দৰ্শকসকল আপোনালোকক মই বাইদেউৰ লগত কথা পতাৰ উপৰিও বাইদেৱে কেনেকৈ সেশন দিয়ে সেইখিনিও অকণমান দেখালোঁ যিহেতু বেছি দীঘলীয়াকৈ দিলে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব সেইকাৰণে অকণমান দেখালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু বাইদেউৰ লগত কথা পাতোঁতেই মই কিবা এটা পজিটিভ এনাৰ্জি পোৱা নিচিনা ফিল হৈছে মোৰ সঁচাকৈ কৈছোঁ খুব ভাল লাগিছে আগতেও কৈছোঁ আকৌ এবাৰ কৈছোঁ যে মই সোনকালে আহিম বাইদেউৰ ওচৰত সেশন ল'বৰ কাৰণে আৰু আপোনালোকক মই কৈছোঁৱেই ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছ দিয়া থাকিব আপোনালোকে বাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰিব আৰু তেখেতৰ লগতো কণ্টেক্ট কৰিব পাৰিব আহক আৰু আপোনালোকৰ যি যি সমস্যা আছে সকলোখিনি বহুতখিনি সমাধান পাব গতিকে দেৰি নকৰিব আহিব আৰু মানে মনৰ পৰা খুলি ক'ব ক'ব লাগিব প্ৰব্লেমখিনি ক'ব লাগিব এতিয়া যেনেকৈ ডক্টৰৰ ওচৰলৈ গ'লে আমি বেমাৰটো ভালকৈ নক'লে ঔষধটো ভালকৈ দিব নোৱাৰি এইটো নিশ্চয় তেনেকুৱাই হয়নে মই মানে মোৰ
ধাৰণাৰ পৰা কৈছো ক'ব লাগিব ক'ব লাগিব এতিয়া যদি আপুনি আধা ৰাখি থৈ আধা কৰে তেতিয়া আপোনাৰো চাগে ছেশ্যনটো দিবলৈ অসুবিধা হয় গতিকে যাৰ যি সমস্যা আছে লৈ পেলাই আহক বাইদেউৰ ওচৰত থেৰাপি ল'ব পাৰিব আৰু বাইদেউ বহুত বহুত ধন্যবাদ আপোনাৰ ব্যস্ততাৰ মাজত মোক অকণমান সময় দিয়াৰ কাৰণে আপোনাকো ধন্যবাদ দিছোঁ আপোনাকো বহুত বহুত ধন্যবাদ আৰু সোনকালে লগ পাম আকৌ নিশ্চয় কেতিয়াবা আহি ভিডিঅ' কৰি পেলাই দেখাম মই আপোনালোকৰ ছেশ্যনটো দিয়া ঠিক আছে আজিলৈ ইমানতে সামৰোঁ আৰু ভিডিঅ'টো দৰ্শকসকল পুনৰবাৰ কৈছোঁ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ